অসমত আপুনি এটা মেনুফেকচাৰিং বিজনেছ ষ্টাৰ্ট কৰিব বিচাৰে নেকি? অসমত মেনুফেকচাৰিং বিজনেছৰ এতিয়াও বহুতখিনি স্কোপ আছে আৰু আপুনি কি কাম কৰি ভাল পায়, আপোনাৰ এক্সপিৰিয়েঞ্চ ক'ত আছে, এইখিনি চাই আপুনি কি ফিল্ডত মেনুফেকচাৰিং কৰিব এইখিনি আপুনি নিজে বিবেচনা কৰিব পাৰে। কিন্তু কথাটো হ'ল, যদি আপুনি মেনুফেকচাৰিং বিজনেছ এটা অসমত আৰম্ভ কৰে, চৰকাৰে আপোনাক কিবা সহায় কৰিব নেকি? নিশ্চয়কৈ কৰিব। আপুনি মেনুফেকচাৰিং বিজনেছৰ প্ৰজেক্টটো বনাই লওক আৰু প্ৰজেক্টটো আপুনি DICত জমা কৰক। অনলাইনতো আপুনি এইটো প্ৰজেক্ট জমা কৰিব পাৰে। DIC যদি ছেটিছফাই হয়, এই প্ৰজেক্টটো আপোনাৰ বেংকলৈকে পঠাব, যিটো বেংকত আপুনি বিচাৰে। বেংকেও যদি ছেটিছফাই হয়, আপোনাৰ প্ৰজেক্টটোৰ যিমান কষ্ট হয় এইখিনি আপোনাক বেংকে ফাইনেন্স কৰি দিব। আৰু লগতে বেংকৰ পৰা ফাইনেন্স কৰাৰ পিছত আপোনাৰ কাম যেতিয়া আৰম্ভ হ'ব, আপোনাক আপ টু 30%লৈকে গভৰ্ণমেণ্টে আপোনাক ছাবচিডি দিব পাৰে। লগতে বৰ্তমান এটা চেন্ট্ৰেল গভৰ্ণমেণ্টৰ স্কিমো চলি আছে। এই স্কিমটোৰ নাম হ'ল উন্নতি, আৰু এই উন্নতি স্কিমটো স্পেচিয়েলি নৰ্থ ইষ্ট ৰিজনৰ কাৰণে বনাইছে। এইটো স্কিমৰ জৰিয়তে যদি আপুনি অসমত কিবা মেনুফেকচাৰিং বা ছাৰ্ভিচ ৰিলেটেড কাম কৰিব বিচাৰে, আপোনাৰ টোটেল প্ৰজেক্ট কষ্টৰ 50% গভৰ্ণমেণ্টে আপোনাক ছাবচিডি দিব। কিন্তু এইটোৰ এটা সৰু কণ্ডিশ্যন আছে যে এইটো স্কিমত আপুনি যদিহে ছাবচিডি ল'ব খোজে, আপোনাৰ প্ৰজেক্ট কষ্টটো মিনিমাম 50 লাখৰ হ'ব লাগিব। যদিহে আপুনি কিবা মেনুফেকচাৰিঙৰ বা এনেকুৱা কাম কৰিব বিচাৰি আছে, আপুনিও আগবাঢ়ক। আৰু আপুনি কি ফিল্ডত কাম কৰিব বিচাৰে এইটো আপুনি কমেণ্ট বক্সত জনাব।